অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কেইটামান বৰ অদ্ভুত বুলি ক'ম নে সাংঘাতিক বুলি ক'ম, ডেঞ্জাৰাছ বুলি ক'ম, শব্দ বিচাৰি পোৱা নাই। কেইটামান বৰ অস্বাভাৱিক কথা, আচৰিত ধৰণৰ কথা কিছুমান ক'লে। অল পাৰ্টি মিটিঙৰ পৰা আহি ভাতকেইটা খাই আজি ক'তনো কি নিউজ ওলাইছে অকণমান সংবাদ মাধ্যম চাবলৈ মোবাইলটোতে যেতিয়া মোবাইলটো পিটিকি চালোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ বাতৰিটো আজি প্ৰায় আটাইকেইটা টিভি চেনেলৰ মূল বাতৰি হৈছে, প্ৰাইম টাইম নিউজত ওলাইছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যখিনি মোটামুটিকৈ আজি শুনিলোঁ। আজি বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আছিলে আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলৰ দলৰ কৰ্মীসকলক সম্বোধন কৰি যিকেইটা কথা কৈছে তাৰ ভিতৰত কেইটামান বৰ অদ্ভুত কথা কৈছে। আৰু তাৰে এটা কথা হৈছে যে তেখেতে নিজকে বলীয়া কুকুৰৰ সৈতে তুলনা কৰিছে। কি কৈছে ভিডিঅ'টো মই দি দিম আপোনালোকক, চাই ল'ব। কৈছো কংগ্ৰেছক পগলা কুকুৰক জকাই নল'ব। যেতিয়ালৈকে লেখা মেধি বান্ধা থাকে ঠিক থাকে, যেতিয়া কোনোবাই শচীন তেণ্ডুলকাৰক খং উঠাই লয় তেতিয়া 200-300 মাৰি দিব পাৰে ক্ৰিজত। মই আগতে কৈছো কংগ্ৰেছক পগলা কুকুৰক জকাই নল'ব। মই কংগ্ৰেছ দলত মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব। সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম। মুখ্যমন্ত্ৰী মহোদয়ে নিজকে বলীয়া কুকুৰৰ লগত তুলনা কৰাটো, পগলা কুকুৰৰ লগত তুলনা কৰাটো বৰ আচৰিত পাইছোঁ। হাঁহি উঠিছে, দুখো লাগিছে। দুটা কথা। প্ৰথম কথা, এগৰাকী মুখ্যমন্ত্ৰী বলীয়া হ'ব নোৱাৰে, এগৰাকী মুখ্যমন্ত্ৰী পগলা হ'ব নোৱাৰে। যদি তেখেত পগলা হৈছে, যদি তেখেত বলীয়া হৈছে, তেতিয়াহ'লে তেখেত মুখ্যমন্ত্ৰী পদত থকাৰ তেখেতৰ যোগ্যতাই হেৰুৱাই পেলাইছে তেখেতে। কাৰণ বলীয়া পগলা মানুহে চৰকাৰ চলাব নোৱাৰে। তেখেত সেই পদৰ পৰা নামি যাব লাগে, হয় নিজে নামিব লাগে, নহ'লে তেখেতক নমাই দিব লাগে। আৰু তেখেতৰ পৰিয়ালৰ মানুহে তেখেতৰ চিকিৎসা কৰিব লাগে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী নিঃসন্দেহে বলীয়া মানুহ নহয়। মুখ্যমন্ত্ৰী এগৰাকী অতি ভাল অৰেটৰ, খুব ভাল বক্তা, কথা কওঁতে খুব জুখি মাখি কয় আৰু তেখেতৰ প্ৰতিটো কথাৰ গভীৰ তাৎপৰ্য থাকে। গতিকে আজি নিজকে বলীয়া কুকুৰ বুলি কোৱা যিটো কথা, এই কথাটোৰে আচলতে তেখেতে সম্ভৱতঃ ৰাইজক বা বিৰোধীক ভয় খুৱাব খুজিছে নেকি, সেইটো এটা ভাবিবলগীয়া কথা। সেইটো ৰাইজে বিশ্লেষণ কৰিব, আপোনালোকে বিচাৰ কৰিব। কিন্তু মই কেইটামান মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কেইটামান কথাৰ অকণমান বিশ্লেষণ কৰি ল'ব খুজিছোঁ। আৰু এই বিশ্লেষণটো মানে পাব্লিক অপিনিয়ন বিল্ডিঙৰ প্ৰয়োজনত এইটো অত্যন্ত জৰুৰী। মুখ্যমন্ত্ৰী মহোদয়ে নিজকে বলীয়া কুকুৰ বুলি কোৱা প্ৰসংগত আৰু এটা কথা মই আপোনাক কওঁ। আচলতে মুখ্যমন্ত্ৰী এজনে তেনেকুৱা শব্দ উচ্চাৰণ কৰিব নালাগে, কৰিব নোৱাৰে। মই তেখেতকেই প্ৰথম মুখ্যমন্ত্ৰী পালোঁ বা প্ৰথম ৰাজনৈতিক ব্যক্তি পালোঁ যিগৰাকীয়ে নিজকে বলীয়া কুকুৰৰ লগত তুলনা কৰিছে, যে বলীয়া কুকুৰক জোকাই নল'ব, এনেকুৱা কথা কৈছে। মানে নিজকে বলীয়া কুকুৰৰ লগত তুলনা কৰা ব্যক্তি মই এই প্ৰথম ৰাজনৈতিক ব্যক্তি মই প্ৰথম পালোঁ। তাৰ আগত কোনো ৰাজনৈতিক নেতাই এনেকুৱা বক্তব্য প্ৰদান কৰাটো শুনা নাই। আৰু এইটো বৰ মানে পাৰ্লামেণ্টাৰী ৱৰ্ড বুলি কয়, যে অসম বিধানসভাত বা সংসদত এটা কথা প্ৰচলিত আছে, নিয়ম, সাংবিধানিক নিয়ম, যে তাত কিছুমান শব্দ আপুনি এনেকুৱা শব্দ ব্যৱহাৰ কৰিব নোৱাৰে যিবোৰ মানে শব্দবিলাককে কোৱা হয় আনপাৰ্লিয়ামেণ্টাৰী, অসংসদীয় শব্দ। এই যে বলীয়া কুকুৰ শব্দটো, এইটো অসংসদীয় শব্দ। অসম বিধানসভাত যদি মুখ্যমন্ত্ৰীয়ে এই বাক্যটো উচ্চাৰণ কৰিলেহেঁতেন, তেতিয়াহ'লে বিধানসভাৰ প্ৰচিডিঙৰ পৰা এই বাক্যটো এক্সপাঞ্চ কৰি দিয়া হ'লহেঁতেন, কাটি দিয়া হ'লহেঁতেন, প্ৰত্যাহাৰ কৰা হ'লহেঁতেন। আৰু ৰাজহুৱা মঞ্চত মুখ্যমন্ত্ৰী মহোদয়ে বলীয়া কুকুৰ শব্দটো ব্যৱহাৰ কৰাটো আচলতে উচিত নহয়, অন্যায়। তাৰ কাৰণে তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। তাৰ বাবে তেখেতে সেই বক্তব্যটো উদ্ৰ কৰিছোঁ বুলি ৰাজহুৱাকৈ ঘোষণা কৰিব লাগে। সেইটো উচিত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে। আৰু সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি এগৰাকীয়ে সেই কামটো কৰা উচিত। তো সেইটো তেখেতৰ নিজস্ব সিদ্ধান্তৰ ওপৰত কথা। মই যিটো কথা কৈছিলোঁ যে তেখেতে খুব জুখি মাখি কথা কয় আৰু প্ৰতিটো কথাৰ খুব গভীৰ তাৎপৰ্য থাকে। কি তাৎপৰ্য
সেইটো বিৰোধীক ভয় খুৱাবৰ কাৰণে বা ৰাইজক ভয় খুৱাবৰ কাৰণে বা তেখেতৰ একনায়কত্ববাদী চৰিত্ৰ মন মানসিকতা প্ৰতিহিংসা প্ৰতিশোধপৰায়ণ মন মানসিকতাৰ প্ৰকাশ ঘটিছে নেকি, সেইটো এটা চাবলগীয়া বিষয়। সি যিয়ে নহওক সেইটো ৰাইজে বিচাৰ কৰিব। মই মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কেইটামান ঘোষণাৰ কথা প্ৰসংগলৈ আহিব খুজিছোঁ। প্ৰথমে এটা ঘোষণা মই বাতৰিত যিটো পালোঁ সেইটো হ'ল, মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা বিধানসভাৰ অধিৱেশনত তেখেতে এখন আইনৰ ড্ৰাফ্ট প্ৰেজেণ্ট কৰিব, বিল আনিব, য'ত হিন্দু মানুহে মুছলিম মানুহৰ মাটি কিনিব নোৱাৰিব বা মুছলিম মানুহে হিন্দু মানুহৰ মাটি কিনিব নোৱাৰিব, এনেকুৱা ধৰণৰ প্ৰভিজন থাকিব। প্ৰথম কথা, এনেকুৱা কাম হ'ব নালাগে, হিন্দু মুছলিম বিভাজন হ'ব নালাগে। এইটো সাম্প্ৰদায়িক, আৰু সাম্প্ৰদায়িক কাম কেৱল অনৈতিকেই নহয়, অপৰাধ। মুখ্যমন্ত্ৰী এগৰাকীয়ে তেনেকুৱা কাম কৰিব নোৱাৰে। ক্ষমতাৰ ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে যদিও কৰিছে, কিন্তু তেনেকুৱা অপৰাধ কাম কৰাটো উচিত নহয়। কিন্তু অসম বিধানসভাত যিহেতু উপস্থাপন কৰিব, ডেফিনেটলি এইটো সাংবিধানিক প্ৰক্ৰিয়াৰে তেখেতে আনিব। কিন্তু প্ৰশ্নটো হৈছে, অসম বিধানসভাত সাংবিধানিক প্ৰক্ৰিয়াৰে হ'লেও, আৰু তেখেতৰ যিহেতু শক্তি আছে, ক্ষমতা আছে, বিধানসভাত তেখেতৰ পৰ্যাপ্ত বিধায়ক আছে, গতিকে তেনেকুৱা এখন আইন তেখেতে পাছ কৰি লৈ যাব পাৰিব, এইটো হয়। কিন্তু সেইটো জানো সাংবিধানিকভাৱে বৈধ হ'ব? সেইটো যদি কোৰ্টত চেলেঞ্জ হয়, সেইটো জানো টিকিব? মই কৈছোঁ নীতিকে। মই কেইটামান আপোনালোকক মই জনা যিখিনি কথা, পঢ়ি যিবোৰ কথা পাইছোঁ আৰু যিখিনি কথা মই বুজিছোঁ, সেইটো কৈ আছোঁ যে এইটো ৰাইট টু প্ৰপাৰ্টি, সংবিধানৰ আৰ্টিকল 19 এণ্ড আৰ্টিকল 31, 13 নম্বৰ অনুচ্ছেদ আৰু 19 নম্বৰ অনুচ্ছেদ আৰু 31 নম্বৰ অনুচ্ছেদ মতে ৰাইট টু প্ৰপাৰ্টি মানুহৰ মৌলিক অধিকাৰ, আজিকালি মৌলিক অধিকাৰ নহয়, আজিকালি কনষ্টিটিউশ্যনেল ৰাইট, সাংবিধানিক অধিকাৰ। আপুনি মানুহক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আৰু তাৰ লগতে আৰ্টিকল 300ত কৈছে যে ন' পাৰ্চন শ্বেল বি ডিপ্ৰাইভড অফ দেয়াৰ প্ৰপাৰ্টি। গতিকে যদি তেনেকুৱা এখন বিধেয়ক অসম বিধানসভাত তেখেতে উত্থাপন কৰে আৰু যদি সেইখন পাছ হৈ যায়, সেইখন কোৰ্টত খাৰিজ হৈ যাব। প্ৰশ্নটো হ'ল, মুখ্যমন্ত্ৰীয়ে এটা সাম্প্ৰদায়িক ৰাজনৈতিক গেম খেলিব খুজিছে, মানুহক আভুৱা দিব খুজিছে, তেনেকুৱা এটা ঘোষণা আগবঢ়ায়। গতিকে এইটো এটা মুখ্যমন্ত্ৰী, মই আগতে যিটো কথা ক'লোঁ যে মুখ্যমন্ত্ৰী পগলা হৈছে নেকি, বলিয়া হৈছে নেকি, বলিয়া হৈছে নহৈছে এইটো মই নাজানো, কিন্তু কিবা এটা যে গণ্ডগোল তেখেতৰ হৈছে, তেখেতৰ কেইটামান বক্তব্যৰ পৰাই এই কথাটো প্ৰকাশ পায়। তাৰে এটা বক্তব্য এইটো যে মুখ্যমন্ত্ৰীৰ গণ্ডগোল নাথাকিলে তেনেকুৱা এখন আইন তেখেতে আনিম বুলি নিশ্চয় নক'লেহেঁতেন। দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে, সেইটো হৈছে যে লাভ জিহাদ নিষিদ্ধ কৰিব, তাৰ কাৰণে তেখেতে অসম বিধানসভাত এখন আইন আনিব, বিল আনিব। লাভ জিহাদ নিষিদ্ধ কৰক, তাত বিৰোধ কৰিবলগীয়া নাই। কিন্তু লাভ জিহাদৰ সংজ্ঞাটো কি? আজিলৈকে ভাৰতবৰ্ষৰ কোনো আদালতে লাভ জিহাদ শব্দটোক নিষিদ্ধ কৰিব লাগে বা কোনোবা হিন্দুৱে মুছলমানক বিয়া পাতিছে, মুছলমানে হিন্দুক বিয়া পাতিছে, তেনেকুৱা বিয়াক অবৈধ বুলি কোৱাটো মই শুনা নাই। সম্ভৱতঃ তেনেকুৱা নজিৰ নাই। তেনেকুৱা অৱস্থাত আপুনি আইন কৰি কেনেকৈ, মানে সংজ্ঞাটো কি? এজন হিন্দু মানুহে যদি, এতিয়া বহুত হিন্দু মানুহে মানে দ্বিতীয় বিবাহ কৰিবৰ কাৰণে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হয়। হেমা মালিনী আমাৰ হৈছে, তেওঁৰ হাজবেণ্ড আমাৰ কি নামটো পাহৰিছোঁ, বিখ্যাত অভিনেতা ছানী দেওলৰ বাপেক, বা এনেকৈ বহুত মানুহ আছে। আজিকালি ছ'চিয়েল মিডিয়াত খুব পপুলাৰ এজন মানুহ, তেওঁৰ নামটো পাহৰিছোঁ, তেওঁৰ দুগৰাকী ঘৈণীয়েক, তেওঁ ছ'চিয়েল মিডিয়াত বিগ বছত ওলায়, তেওঁ মুছলমান হৈহে দুখন বিয়া পাতিছে। তো বিয়া পতাটোক, এইটো আপুনি কাৰোবাক ভাল পোৱাটোক কেনেকৈ আপুনি আইন কৰি প্ৰতিহত কৰিব? আৰু এইটো মানে সংবিধান বিৰোধী এটা কাম হৈ যাব, কাৰণ সেইটো ফ্ৰীডম অফ ৰিলিজিয়ন আৰ্টিকল 25, ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14 আৰু পাৰ্চনেল লিবাৰ্টি আৰ্টিকল 21, এই তিনিওটাৰে বিৰোধী। গতিকে সেইটো যদি কোনোবাই আদালতত চেলেঞ্জ কৰে, তেতিয়াহ'লে সেইটো উৰি যাব। সেইখন আইন আপুনি মুখ্যমন্ত্ৰী মহোদয়ে যদি ক্ষমতাৰ ব্যৱহাৰ কৰি বিধানসভাত সেই আইনখন পাৰিত কৰে, সেইটো উৰি যাব। তাৰপিছত 3 নম্বৰ কথা যিটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মাজুলীত কোনো মানুহে, মাজুলী বৰপেটা আৰু ক'ৰ কথা ক'লে জানো, বৰদোৱা, মাজুলী বৰপেটা আৰু বৰদোৱাত কোনো মানুহে, মানে কোনো মানে অনাথলুৱা মানুহে মাটি কিনিব নোৱাৰিব। আৰু অনাথলুৱা শব্দটো ব্যৱহাৰ, তেখেতে মানে থলুৱা মানুহেহে মাটি কিনিব পাৰিব।
থলুৱা শব্দটোৰে তেখেতে বুজাইছে, তেখেতে ব্যাখ্যা দিছে। আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত বা ইউটিউব পেজত গৈ পেলাই, ইউটিউব চেনেলত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব বা বাতৰিটো ওলাইছে, মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনি ল'ব। তেখেতে কৈছে যে মাজুলীৰ মানুহেহে মাজুলীত মাটি কিনিব পাৰিব। এতিয়া যদি মাজুলীৰ মানুহেহে মাজুলীত মাটি কিনিব পাৰে, বাহিৰৰ মানুহে কিনিব নোৱাৰে, আচলতে মাজুলীৰ মানুহে মাজুলীৰ মাটি কিনিব লাগে, বাহিৰৰ মানুহে কিনিব নোৱাৰিব, এই কথাটোৰ প্ৰথম প্ৰস্তাৱ দিয়া সম্ভৱতঃ ৰাজহুৱা জীৱনত মই যিমান দূৰলৈকে জানো, মোৰ মনত আছে, মই আমাৰ চিত্ত বসুমতাৰী ডাঙৰীয়াৰ ইলেকশ্যনত গৈ পেলাই এটা ভিডিঅ' বনাই মাজুলী সম্পৰ্কত এই প্ৰস্তাৱটো মই ৰাজহুৱাকৈ উত্থাপন কৰিছিলোঁ। কিন্তু সেইটো কিমান দূৰ সম্ভৱ, আৰু যদি এইটো কৰে এইটো ৱেলকাম, সেইটো মোৰ বিৰোধ নাই। বৰং এই প্ৰস্তাৱটো যিহেতু ময়ে উত্থাপন কৰিছিলোঁ এটা সময়ত ৰাজহুৱা মঞ্চত, গতিকে সেইটো হ'লে মই সমৰ্থন কৰিম। কিন্তু কথাটো হ'ল, জেংৰাই, মাজুলীৰ জেংৰাইত যদি আপুনি যায়, আপোনালোক যিকোনো মানুহ যাব আৰু স্থানীয় মানুহক সুধিব, আৰু দক্ষিণ পাট তাত গৈ আপোনালোকে মানুহে সুধিব, এই যে নতুন যিটো মাজুলীৰ পৰা দলং হৈ পেলাই, মানে যোৰহাটৰ পৰা নিমাতী ঘাটৰ পৰা দলং হৈ পেলাই যিটো মাজুলী হৈ ৰাস্তা গৈ লখিমপুৰ ফালে ওলাইছে, সেই ৰাস্তাটোৰ কিনাৰত জেংৰাই আৰু দক্ষিণ পাটত কোনোবা ডাঙৰ মানুহ, অসমৰ এগৰাকী ওপৰৰ মানুহে মাটি কিনিছে নে কি বুলি যদি ৰাইজক সোধে, ৰাইজে দেখুৱাই দিব সৌ টুকুৰা মাটি আমাৰ অমুকৰ অসমৰ এগৰাকী মহাপ্ৰভাৱশালী মানুহৰ পৰিয়ালৰ মানুহে কিনা মাটি। সেই যদি তেওঁ সঁচাকৈ মাটি কিনিছে, স্থানীয় মানুহে যেনেকৈ কয়, তেখেত বাৰু থলুৱা নে গুৱাহাটীৰ পৰা যোৱা মানুহ? আৰু মুখ্যমন্ত্ৰী মহোদয়ে মাজুলীৰ উপ নিৰ্বাচনৰ সময়ত, আমাৰ চিত্ত বসুমতাৰীৰ যিটো ইলেকশ্যনৰ কথা মই কৈ আছোঁ, সেই ইলেকশ্যনৰ সময়ত যাওঁতে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে মোৰ পত্নীয়ে সদায় কৈ থাকে মাজুলীত এটুকুৰা মাটি কিনিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীয়ে মাজুলীত মাটি কিনিছে নেকি? বা যদি এই আইনখন হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ৰ সহধৰ্মিনীৰ সেই ইচ্ছা পূৰণ হ'বনে? এইটো এটা ভাবিবলগীয়া বিষয়। চতুৰ্থ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৱাকফ সম্পত্তিবিলাক নেশ্যনেলাইজ কৰিব পাৰে, চৰকাৰৰ ক্ষমতা আছে কৰিব পাৰে, কিন্তু এইটো জানো সম্ভৱ? কৰিব পাৰিব জানো? মোৰ মতে নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কৈছে যে 2019 চনৰ 5 আগষ্ট তাৰিখে অমিত শ্বাহ ডাঙৰীয়াই সংসদত এব্ৰগেশ্যন অফ আৰ্টিকল 375, কাশ্মীৰৰ সম্পৰ্কত, জম্মু কাশ্মীৰ সম্পৰ্কত সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱটো উপস্থাপন কৰিছিল, দাখিল কৰিছিল, আৰু সেইমতে জম্মু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছিল, আৰু সেইটো বিজেপি দলৰ এটা অন্যতম বৃহৎ সাফল্য হিচাপে দেখুৱাই থকা হয়। আৰু এইবাৰ অহা 5 আগষ্টত ৱাকফ সম্পত্তি নেশ্যনেলাইজ কৰাৰ, ৰাষ্ট্ৰীয়কৰণ কৰাৰ প্ৰস্তাৱ সংসদত অমিত শ্বাহ ডাঙৰীয়াই উপস্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আজিৰ তেখেতৰ বক্তব্যত কৈছে। ৱাকফ সম্পত্তিৰ কথাটোলৈ পিছত আহোঁ, আগতে আৰ্টিকল 370ৰ কথাটোলৈ আহোঁ। আৰ্টিকল 370 এব্ৰগেশ্যন কৰি জম্মু কাশ্মীৰক 3 ভাগত বিভক্ত কৰিলে, লাডাখ, জম্মু আৰু ইফালে কাশ্মীৰ বিভক্ত কৰাৰ পিছত এতিয়া লাডাখত কি অৱস্থা হৈছে? বিজেপি বিৰোধী তীব্ৰ আন্দোলন, মানুহে আমাৰ সোনম ৱাংচুক ডাঙৰীয়া, বিখ্যাত ব্যক্তি, যাৰ জীৱনৰ ওপৰত 3 ইডিয়ট চিনেমাখন হৈছিলে, সেই যিগৰাকী ব্যক্তি, বিখ্যাত বিজ্ঞানী, তেখেতৰ নিচিনা মানুহে মানে আমৰণ অনশন কৰিবলগীয়া হৈছে বিজেপিৰ বিৰুদ্ধে। হাজাৰ হাজাৰ মানুহে তেখেতৰ লগত অনশন কৰিছে। এব্ৰগেশ্যন অফ আৰ্টিকল 370ৰ পিছত লাডাখৰ স্থানীয় মানুহৰ সমস্যা বিজেপি দলে সমাধান কৰিব কৰা নাই, লাডাখলৈ পিঠি দিছে। গতিকে সমগ্ৰ লাডাখত বিজেপি বিৰোধী তীব্ৰ ঢৌ উঠিছে। স্থানীয় নিৰ্বাচনত বিজেপি হাৰিছে। লাডাখত বিজেপিৰ সেই অৱস্থা। জম্মু কাশ্মীৰত বিজেপিৰ এইটো অৱস্থা যে এই লোকসভা নিৰ্বাচনত কাশ্মীৰত বিজেপিয়ে প্ৰাৰ্থীয়ে দিব পৰা নাই। বিজেপি এটা সময়ত জম্মু কাশ্মীৰত ক্ষমতাত আছিল, শাসন কৰিছিল, মেহবুবা মুফতিৰ লগত সন্মিলিত চৰকাৰ কৰিছিল PDPৰ লগত। সেই জম্মু কাশ্মীৰত বিজেপি নাইকিয়া হৈ গ'ল, হাৱা হৈ গ'ল, নাপাত্তা হৈ গ'ল এব্ৰগেশ্যন অফ আৰ্টিকল 370ৰ পিছত। কাশ্মীৰত বিজেপিৰ এসময়ৰ মিত্ৰ ফাৰুক আব্দুল্লাৰ, উমৰ আব্দুল্লা মানে বেয়াকৈ হাৰিছে এইবাৰ ইলেকশ্যনত। কি ইঞ্জিনিয়াৰ তেখেতৰ নাম, সেই মানুহজনৰ হাতত। গতিকে বিজেপিৰ অৱস্থা জম্মু কাশ্মীৰত কি হৈছে আৰ্টিকল 370 এব্ৰগেশ্যন কৰাৰ পিছত, সেইটো বিজেপিয়ে দেখিছে। আৰু আজিৰ তাৰিখত বিজেপিয়ে যি উদ্দেশ্য লৈ পেলাই আৰ্টিকল 370 এব্ৰগেশ্যন কৰিছিল, তাৰ কি ফলাফল ওলাল সেইটো ৰাইজৰ চকুৰ আগত সকলোৱে দেখিছে। এতিয়া আহোঁ ৱাকফ সম্পত্তি। ৱাকফ সম্পত্তি নেশ্যনেলাইজ কৰাটো ভাল নে বেয়া, সেইটো এটা ডিবেটৰ বিষয়। সেই সম্পৰ্কত মোৰ নিজস্ব একো কমেণ্ট নাই।
কিন্তু ৱাকফ সম্পত্তি নেশ্যনেলাইজ কৰিব বিচৰাৰ এই যিটো প্ৰসংগ এইটোতো সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কৰিছে, কাৰো বুজাত অসুবিধা নিশ্চয় হোৱা নাই। কিন্তু এইটো জানো কৰিব পাৰিব? এইটো বিৰাট জটিল এটা বিষয়, কাৰণ এব্ৰগেশ্যন এইটো কৰিবৰ কাৰণে এই যিমানকেইটা কথা ক'লোঁ মই এতিয়ালৈকে, এই যে 4টা নে 5টা প্ৰসংগ মই ক'লোঁ, এই আটাইকেইটা বিষয়ত সংবিধান সংশোধনৰ প্ৰয়োজন হ'ব। আৰু বিশেষকৈ ৱাকফ সম্পত্তি মানে এইটোতো আপোনাৰ কি কয়, যদি নেশ্যনেলাইজ কৰে, ঠিক আছে, কৰিলে যেনিবা বিহাৰৰ বিহাৰৰ JDU চৰকাৰে, নীতিশ কুমাৰ চৰকাৰে জানো এইটো সমৰ্থন কৰিব? আমাৰ অন্ধ্ৰপ্ৰদেশৰ BRSৰ তেলেংগানা BRS পাৰ্টীয়ে জানো সমৰ্থন কৰিব? মুঠেই সমৰ্থন নকৰে, কাৰণ সেই দুয়োটা দলৰে মুছলিম ভোট বেংক আছে। এনেকুৱা অৱস্থাত এইবোৰ যে কেৱল ৰাইজক আভুৱা ভৰাৰ আৰু পৰিৱেশ বিনষ্ট কৰি সাম্প্ৰদায়িক বাতাবৰণ সিঁচি দিয়াৰ যে মুখ্যমন্ত্ৰী মহোদয়ৰ এই যে গণ্ডগোল হোৱাৰ যিটো প্ৰমাণ মুখ্যমন্ত্ৰীয়ে দিছে, সেইটো বৰ উদ্বেগজনক, সেইটো বৰ আচৰিত কথা। ভিডিঅ' দীঘল নকৰোঁ, বহুত দীঘল হ'ল। এই কথাখিনি ৰাইজৰ জ্ঞাতাৰ্থে ক'লোঁ। মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়, আপুনি সংবিধানৰ নামত শপত খাই আপুনি দেশৰ ঐক্য সংহতি অটুট ৰাখিম বুলি প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰী হৈছে। আৰু আপুনি মুছলিম তুষ্টিকৰণৰ কথা কয়, সংখ্যালঘু তুষ্টিকৰণৰ কথা কয়, কংগ্ৰেছে সংখ্যালঘু তুষ্টিকৰণ কৰে। আপুনি দেখোন এই বহুত মাদ্ৰাছাত, বদৰপুৰৰ মাদ্ৰাছাত টুপি পিন্ধি দোৱা কৰা, ক'ৰবাত কবৰস্থানত টুপি পিন্ধি দোৱা কৰা, আৰু বদৰপুৰৰ মাদ্ৰাছাত গৈ কংগ্ৰেছৰ দিনত ইছলাম আৰু মুছলমান শ্ৰেষ্ঠ বুলি ভাষণ দিয়া, সেই ভিডিঅ'বোৰ দেখোন আমাৰ লগত আছে। পাব্লিকে ইউটিউব খুচৰিলেই দেখোন সেই ভিডিঅ'বোৰ পাব। এইবাৰ লোকসভা নিৰ্বাচনৰ আগত ঢিঙত গৈ নাচি বাগি মুছলমানৰ ভোট বিচৰা আৰু একদম মুছলমানৰ কল্যাণৰ কথা কোৱা, মিয়াৰ কল্যাণৰ কথা কোৱা, সেই মানুহজন আপুনিয়ে নহয় জানো? গতিকে সম্ভৱতঃ মোৰ এনেকুৱা এটা ধাৰণা হয়, ৰাজনৈতিক বিশ্লেষণ, যে মুখ্যমন্ত্ৰী মহোদয়ে দেখিছে যে উজনি অসমত মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ 2 সহযোগী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মানুহে বিৰাট বেয়া পাইছে, ভাল পোৱা নাই। উজনি অসমত বিজেপিৰ ভেটি বৰ বেয়াকৈ খহিছে। গতিকে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি মৌলিক বিষয়বোৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানীক স্বীকৃতিয়ে দিয়া নাই, অথচ বান খহনীয়া সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি বিজেপি ক্ষমতালৈ আহিছিল। জাতি গ'ল, মানে ভেটি গ'ল, মাটিও গ'ল, চব গ'ল, একো জাতি মাটি ভেটি ৰক্ষা কৰিব নোৱাৰিলে। গতিকে ৰাইজৰ ওচৰলৈনো যায় কেনেকৈ? গতিকে পৰিৱেশটো ধুঁৱলি কুঁৱলি কৰি দি, ঘোলা পানী কৰি দি, যাতে নিৰ্বাচন 24ৰ মানে পৰৱৰ্তী বিধানসভা নিৰ্বাচন 26ৰ বা এইবাৰ উপনিৰ্বাচনকেইটা পাৰ কৰি দিব পাৰে, তাৰ কাৰণে মোৰ বোধেৰে খুব পৰিকল্পিতভাৱে এটা সাম্প্ৰদায়িক বাতাবৰণ সিঁচি দিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কথা কৈছে। কিন্তু মই এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্যটো বেলেগ, মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়া বা মুখ্যমন্ত্ৰীক সমালোচনা কৰা নহয়। অসমৰ মুখ্যমন্ত্ৰী এগৰাকী মই আকৌ কৈছোঁ, হি ইজ এ ভেৰি গুড অৰেটৰ। সেই মানুহজনে যদি এনেকুৱা কথা কৈছে, তাৰ অন্তৰালত গভীৰ ৰহস্য নিশ্চয় নিহিত হৈ আছে, আৰু সেই ৰহস্যটো হৈছে সম্পূৰ্ণ ৰাজনৈতিক, সাম্প্ৰদায়িক। গতিকে মই ৰাইজক কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ এই কথাবোৰত ভুল যাব নালাগে, বিভ্ৰান্ত হ'ব নালাগে, আৰু ভয়টো মুঠেই খাব নালাগে। তেওঁ আজি কৈছে যে বলীয়া কুকুৰে কামুৰিলে কিবা হৈ যাব। আমাৰ কংগ্ৰেছৰ মাননীয় সভাপতি আৰু বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই বৰ ধুনীয়া উত্তৰ দিছে। তেখেতে কৈছে যে মানে স্বাস্থ্য বিভাগে সকলো হাস্পাতালত কুকুৰে কামোৰাৰ ইনজেকশ্যন ৰাখিব লাগে, আৰু যদি চৰকাৰে সেই ব্যৱস্থা নকৰে, ইনজেকশ্যন চৰকাৰী মানুহে নাৰাখে হস্পিটেলবিলাকত, তেতিয়াহ'লে তেখেতে নিজেই তেখেতৰ দলৰ পৰা দিম বুলি কৈছে। খুব ধুনীয়া উত্তৰ দিছে। মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, সাম্প্ৰদায়িক ৰাজনীতি কৰি আপুনি আপোনাৰ নিজৰ ওজন কমাইছে, আপুনি আপোনাৰ পদৰ মৰ্যাদা কমাইছে। আপুনি এফালে হাঁহিয়তৰ পাত্ৰ হৈছে, আনফালে আপুনি ঘৃণাৰো পাত্ৰ হৈছে। এইটো আপুনি নকৰিব, উচিত নহয়। দেশখন সকলোৰে বাবে সমান। আপুনি যিকেইটা প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল, আৰু আপোনাৰ যিকেইটা মেণ্ডেট, যিকেইটা কাম আপুনি কৰিব লাগে, সেই কামকেইটা যদি আপুনি সুচাৰুৰূপে কৰে,
আপুনি সাম্প্ৰদায়িক ৰাজনীতি কৰিবই নালাগে। আপুনি অত্যন্ত যোগ্যতা দক্ষতা সম্পন্ন মানুহ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী অতি দক্ষ মানুহ। তেখেতে যদি সততাৰে কাম কৰিলেহেঁতেন তেতিয়াহ'লে 40-50 মানে তেখেত জীয়াই থকালৈকে জীৱনকালৰ শেষ মুহূৰ্তলৈকে অসমৰ মানুহে তেখেতক মুখ্যমন্ত্ৰী কৰি ৰাখিলেহেঁতেন। কিন্তু মুখ্যমন্ত্ৰীয়ে স্বেচ্ছাচাৰিতা, অসততা, মিথ্যাচাৰ এইবোৰৰ আশ্ৰয় লোৱাৰ কাৰণে আৰু ধন আহৰণৰ যিটো এটা মানসিক কি ক'ম আৰু এটা অৱস্থা, সেইটোৰ যদি চিকাৰ তেখেতে মানে নহ'লহেঁতেন তেতিয়াহ'লে আকৌ কৈছোঁ চিৰজীৱন অসমৰ মানুহে আপোনাক মুখ্যমন্ত্ৰী পদত বহুৱাই ৰাখিলেহেঁতেন। এইখিনি আজি ক'বলগীয়া আছিল। কথাখিনি শুদ্ধ ক'লোঁ নে ভুল ক'লোঁ আপোনালোকে যদি কমেণ্ট কৰি জনায়, মোৰ যদি ভুল কৈছোঁ জানিবলৈ নিজকে শুধৰাবলৈ সুবিধা হ'ব। এইখিনি ৰাজনৈতিক বক্তব্য, ৰাজনৈতিক কথা হ'লেও মনৰ কথা কৈছোঁ আৰু এই কথাখিনি কেৱল জনসচেতনতাৰ কাৰণে কৈছোঁ। সকলোকে সজাগ কৰি দিবৰ কাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰীৰ কথাত না কোনেও ভয় খাব লাগে, না কোনো বিভ্ৰান্ত হ'ব লাগে। সংবিধানে আৰু আমাৰ দেশৰ ব্যৱস্থাই, ছিষ্টেমে আপোনাক মোক সকলোকে সমান অধিকাৰ দিছে। কোনো বলীয়া কুকুৰে আপোনাক মোক কামুৰি একো কৰিব নোৱাৰে। বলীয়া কুকুৰৰ অৱস্থা মানুহে কি কৰে সেই কথাটো যদি বলীয়া কুকুৰে বুজিলেহেঁতেন, বলিয়ালি নকৰিলেহেঁতেন। সকলোকে শুভৰাত্ৰি।